হয়, কোটি কোটি টকাৰ হাৰত ইতিমধ্যে লোকচানত ভৰিবলগীয়া হৈছে বিদ্যুৎ বিভাগে। ইতিমধ্যে চৰকাৰৰ যি ৰাজহ তেওঁলোকে কোটি ঘৰত তেওঁলোকে লোকচান ভৰিবলগীয়া হৈছে। তাৰ ফলত কিন্তু ব্যৱস্থা গ্ৰহণ কৰিছে 1 তাৰিখৰ পৰা 10 তাৰিখলৈ যিসমূহ গ্ৰাহকৰ বিদ্যুৎ মাচুল নিয়মীয়া নহয় তেখেতসকলৰ বিদ্যুৎ মাচুল পৰিশোধ কৰিবৰ কাৰণে বিশেষ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ ভিতৰত কিন্তু চিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ একাংশ ট্ৰেন্সফৰ্মাৰৰ অধীনস্থ যিসমূহ গ্ৰাহক আছে তেওঁলোকক হাৰাশাস্তি কৰিছে। তাৰ প্ৰতিবাদ কৰিবৰ কাৰণে একাংশ ৰাইজ ওলাই আহিছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ ডিপিলাৰ গভৰা দলংঘাট গাঁৱত। আৰু গভৰা দলংঘাট অঞ্চলৰ একাংশ ৰাইজ আৰু একাংশ গ্ৰাহক, যিসমূহ গ্ৰাহকে নিয়মিতভাৱে তেওঁলোকে বিদ্যুৎ মাচুল পৰিশোধ কৰি আহিছে, তেখেতসকলৰ বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ পিছতো কিন্তু বিদ্যুৎ কৰ্তন কৰা বিষয়টোৱে তেওঁলোকে আজি তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু ৰাজহুৱা ধৰণে এই ধৰণে তেওঁলোকে সন্মিলিত হ'বলগীয়া হৈছে। কাৰণ দুদিন পূৰ্বে তেওঁলোকে ইতিমধ্যে অন্ধকাৰত ৰাখিছে আৰু বিদ্যুৎ যি গভৰা দলংঘাটৰ 100 kVৰ যি ট্ৰেন্সফৰ্মাৰ আছে, ট্ৰেন্সফৰ্মাৰ সংযোগ বিচ্ছিন্ন কৰা হৈছে। সহযোগী লোকেশ্যন এটা দেখুৱাইছে, হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, শীঘ্ৰে আমাক ন্যায় দিয়ক, স্বৈৰাচাৰী শাসন নচলিব, অতি শীঘ্ৰে বিদ্যুৎৰ সংযোগ দিয়ক। কিয়নো তেওঁলোকে বিদ্যুৎ মাচুল নিয়মীয়াভাৱে পৰিশোধ কৰি আহিছে। মাচুল পৰিশোধ কৰা গ্ৰাহকক পণবন্দী কৰি বিদ্যুৎ মাচুল আদায়ৰ চেষ্টা নচলাব। আমি বিদ্যুৎ নিয়মীয়া মাচুল দিয়াৰ পিছতো বিদ্যুৎ কৰ্তন কৰিলে কিয়? শক্তিমন্ত্ৰী বিমল বৰা মহোদয়ে ক্ষমতাই আপোনাৰ মূৰত ধৰিছে। এই ধৰণৰ বিভিন্ন তেওঁলোকে প্ৰতিবাদী শ্লোগানৰ প্ৰতিবাদী কণ্ঠেৰে ওলাই আহিছে আৰু দেখুৱাইছোঁ এইসকল ৰাইজ আজি ৰাজহুৱাভাৱে সন্মিলিত হৈছে। মই একাংশ ইয়াৰ প্ৰতিবাদী ৰাইজ আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপোনালোকে আজি ৰাজহুৱাভাৱে সন্মিলিত হৈছে, যি চৰকাৰৰ যি নীতি বিদ্যুৎ মাচুল উঠোৱাৰ নামত যি ব্যৱস্থা গ্ৰহণ কৰিছে, সকলোকে কিন্তু পণবন্দী কৰা দেখা গৈছে। হয়, আজি আমি এই গভৰা দলংঘাটত প্ৰতিষ্ঠা এইটো ট্ৰেন্সফৰ্মাৰ, এই ট্ৰেন্সফৰ্মাৰ আজি সকলো আমি কনজিউমাৰ আজি দুদিন ধৰি অন্ধকাৰত ডুব গৈ আছোঁ। একাংশ যি কনজিউমাৰ, সেই কনজিউমাৰসকলে যদিও তেওঁলোকৰ বিল আদায় দিয়া নাই, কিন্তু বেছি সংখ্যকেই আমি দেখিছোঁ যে নিয়মীয়াকৈ বিদ্যুতৰ মাচুল আদায় দি আছে। তেনে ক্ষেত্ৰত আমাক কোনো আগতীয়াকৈ ইনফৰমেশ্যন নকৰাকৈয়ে ইয়াত বিদ্যুৎ কৰ্তন কৰা হৈছে, বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে, যাৰ ফলত আমি গোটেই ৰাইজ আজি দুদিন ধৰি অন্ধকাৰত ডুব গৈ আছোঁ। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আজি এই এনে ক'ভিড পৰিস্থিতিৰ সময়ত যি অনলাইন ব্যৱস্থাৰে শিক্ষা প্ৰদান কৰি থকা হৈছে, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে আৰু সৰ্বসাধাৰণ ৰাইজো আজি অন্ধকাৰত ডুব গৈ যিহেতু ভুগি থাকিবলগীয়া হৈছে। গতিকে কি দাবী জনাব? আমি আশা কৰিছোঁ যে আমি দাবী এইটোকে কৰিছোঁ যে আমাক 1 ঘণ্টাৰ ভিতৰত আমাক বিদ্যুৎ সংযোগ কৰি দিব লাগে, নহ'লে কিন্তু আমি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম। আৰু আমি এই আগতেও আমি এনেকৈ দেখিছোঁ যে বিদ্যুৎ বিভাগৰ হেমাহিৰ কাৰণে আজি আমি এই মানে সৰ্বসাধাৰণ ৰাইজে যিহেতু ভুগিছোঁ। তেওঁলোকে দাবী জনাইছে, তেওঁলোকে যিসকলে নিয়মীয়া মাচুল পৰিশোধ কৰিছে তেখেতসকলক কিন্তু 1 ঘণ্টাৰ ভিতৰতে বিদ্যুৎ সংযোগ কৰি দিবলৈ দাবী জনাইছে। আৰু যিসমূহ ৰাইজে বা যিসকল গ্ৰাহকে কিন্তু মাহৰ পিছত মাহ ধৰি বিদ্যুৎ মাচুল আদায় দিয়া নাই, তেখেতসকলৰ বিদ্যুৎ কৰ্তন কৰাত তেওঁলোকৰ কোনো আপত্তি নাই। কিন্তু মই এটা অন্য বিষয় উল্লেখ কৰিব বিচাৰিম। এই যি স্থানত মই উপস্থিত আছোঁ, বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত এই এলেকাত ইতিমধ্যে কিন্তু বিভিন্ন সময়ত গৰু ছাগলী চোৰৰ উপদ্ৰৱ বাঢ়িছে আৰু নিশা যেতিয়া পোহৰ নাথাকিব এই সুযোগ আৰু বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। আপুনি এগৰাকী সচেতন ব্যক্তি, কি ক'ব? হয়, ইয়াতে এই অঞ্চলত বহু লোক এনেকুৱা ধৰণৰ আছে, চুৰি কৰা আৰু আনক অপকাৰ কৰা এনেধৰণৰ কিছুমান ব্যৱসায় কৰে, যাৰ কাৰণে সুবিধা দিবৰ কাৰণে আজি আমাৰ এই বিদ্যুৎটো সংযোগ কাটি দি উঠি সেইসকল ব্যক্তিক সহায় কৰা যেন অনুভৱ হৈছে আমাৰ। সেইকাৰণে মই ক'ব খোজোঁ, অতি সোনকালে বিদ্যুৎ সংযোগ কৰি দি ৰাইজক উপকৃত কৰক। হয়, আপুনি হাতত কাগজ লৈ আছে, আচলতে পণবন্দী কৰিছে নেকি আপোনাৰ? নিশ্চয় নিশ্চয়, এইটো আমি এশবাৰে ক'ম। আমি মাহৰ মূৰত আমি সম্পূৰ্ণ বিল আদায় দি আছোঁ। তেনে স্বত্বত আমাক কি কাৰণত তেওঁলোকে আমাক পণবন্দী কৰি লৈ তেওঁলোকে এই বিদ্যুৎ মাচুল আদায় কৰাৰ চেষ্টা কৰিছে? এইটো আমাৰ দায়িত্ব নহয়, এইটো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব। হয়, বিভাগৰ দায়িত্ব। আজি আপোনালোকে সিদ্ধান্ত কি গ্ৰহণ কৰিলে? আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ, অনতিপলমে আমাক যিহেতুকে আমি পইচা পাতি আদায় দিছোঁ, আমাক অনতিপলমে বিদ্যুৎৰ সংযোগ দিব লাগে, নহ'লে আমি ইয়াৰ বিহিত ব্যৱস্থা লওঁ আৰু আৱশ্যকবোধে আমি হয়তো আদালতৰ দ্বাৰস্থ হ'ব পৰাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপোনালোকে আগতীয়াকৈ ন'টিছ দিছিল নেকি? যোৱাকালি হঠাৎ আহি এইটো কাটি দিছে, গতিকে আগতীয়াকৈ কোনো ন'টিছ দিয়া নাই। আগতীয়াকৈ ন'টিছ দিলে হয়তো এই বিলখিনি আদায় দিলেহেঁতেন মানুহখিনিয়ে। এয়া ৰাইজৰ বক্তব্য আপোনালোকে শুনিলে প্ৰাগ নিউজৰ জৰিয়তে। গতিকে নিশ্চয়কৈ শক্তিমন্ত্ৰী বিমল বৰা ডাঙৰীয়া, আপুনিয়ে চিন্তা কৰক, এইসকল ৰাইজ যিসকল গ্ৰাহকে নিয়মীয়াকৈ বিদ্যুৎ মাচুল পৰিশোধ কৰি আহিছে, তেখেতসকলক কিন্তু কি কাৰণত পণবন্দী কৰাইছে, এয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা দেখা গৈছে এই ধৰণে গভৰা দলংঘাটৰ একাংশ গ্ৰাহক।